হেল্ল' ফ্ৰেণ্ডছ, মই আছোঁ এতিয়া নলবাৰীৰ সৰিয়হতলী এথলেটিক ষ্টেডিয়ামত। আৰু পৰিৱৰ্তন শব্দটোৰ এটা মই বহুত ডাঙৰ উদাহৰণ আপোনালোকক দেখুৱাইছোঁ। চাওক, মই এখন আপোনালোকক ফটো দেখুৱাম। সেই ফটোখনত চাব, মই আজিৰ পৰা প্ৰায় 8 বছৰ পূৰ্বে এইখন ফিল্ডতে খেলি মই 5 কিলোমিটাৰ 10 কিলোমিটাৰ সোণৰ পদক পাইছিলোঁ। আৰু তেতিয়া কি আছিলে, এই ফিল্ডখন বেছি নহয়, কিন্তু মাত্ৰ 4 পৰা 5 বছৰৰ ভিতৰত এনেকুৱা পৰিৱৰ্তন হৈছে। আপোনালোকে পৰিৱৰ্তনটো নিজেই চকুৰ আগত চাওক। প্ৰথমতে এই ফটোখন চাওক। চ' এই ফটোখন আপোনালোকে দেখা পালে, ইয়াত চাওক এখন পথাৰ আছিলে, পথাৰতে মাত্ৰ এটা ট্ৰেক বনাইছিলে। তেতিয়া অল আছাম এথলেটিক্স মিট ইয়াতে হৈছিলে। এতিয়া এই ফটোখন চাওক, ইয়াৰ পিছফালে যিখন গ্ৰাউণ্ড আছে এইখনতে খেল হৈছিলে। তেতিয়া অল আছাম এথলেটিক্স মিট হৈছিলে। আৰু পিছফালে চাওক এখন পথাৰেই আছিলে প্ৰায়। আৰু সেই পথাৰখন মাত্ৰ কেইবছৰমানৰ ভিতৰতে চাওক কিমান অত্যাধুনিক ষ্টেডিয়ামলৈ পৰিৱৰ্তন কৰি দিলে। চাওক এখন চাওক, এখন ইণ্টাৰনেশ্যনেল লেভেলৰ ষ্টেডিয়াম হৈ গ'ল সম্পূৰ্ণৰূপে। চাওক আপোনালোকৰ ইয়াত সম্পূৰ্ণ চিন্থেটিক ট্ৰেক, কিমান ডাঙৰ পৰিৱৰ্তন। আপুনি এই ফটোখন চাওক, পিছফালৰ ফিল্ডখন চাওক, আৰু বৰ্তমান দেখুৱাই থকা এই ফিল্ডখন চাওক। একেখন ফিল্ডেই, কিন্তু পৰিৱৰ্তন চাওক কিমান আকাশ আৰু পাতাল পাৰ্থক্য। এইটোকে কয় পৰিৱৰ্তন। নলবাৰীৰ সৰিয়হতলীত এইটো এটা বহুত বৃহৎ পৰিৱৰ্তন, সঁচাকৈ শলাগ ল'বলগীয়া। বহুত এটা মানে সুন্দৰ, মই কি ক'ম, ক'বলৈ মোৰ ভাষা নাই যে ইমান এটা ডাঙৰ পৰিৱৰ্তন, ইমান ধুনীয়া এখন ফিল্ড বনালে। আশা কৰিছোঁ অনতি পলমে যাতে যোৰহাটতো এনেকুৱা এখন ফিল্ড আমি দেখা পাওঁ, তাকে আশা কৰিছোঁ। ইতিমধ্যে বনাই আছে যোৰহাটত, বহুতখিনি আগবাঢ়িছেগৈ। আশা কৰিছোঁ যাতে আৰু সোনকালে যাতে হয়। চ' এইটোকে আপোনালোকক দেখুৱালোঁ। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল হয়, কিন্তু কেতিয়াবা সঁচাকৈও ভাল হৈ যায়, দেখিবলৈও ভাল হয়। চাওক, পৰিৱৰ্তন শব্দটো দেখিবলৈ ইয়াতেই ভাল। মই ভালকৈ আপোনালোকক দেখুৱাইছোঁ। চাওক, ইয়াত এতিয়া আমাৰ এথলেটিক্সৰ অপেনিং চেৰিমনি হৈ আছে। চ' তাৰ লগতে মই ফিল্ডখন আপোনালোকক দেখুৱাইছোঁ। দেখিছে কিমান ধুনীয়া, চাৰিওফালে গেলেৰী আছে, কিমান অত্যাধুনিক ষ্টেডিয়াম বনাই দিলে। চাওক, এখন ইণ্টাৰনেশ্যনেল খেল পাতিব পৰা ষ্টেডিয়ামলৈ পৰিৱৰ্তন কৰি দিলে। এইটোকে কয় আচল পৰিৱৰ্তন। এয়াই পৰিৱৰ্তন, দেখিলে না সকলোৱে। এইখন হৈছে নলবাৰী সৰিয়হতলী এথলেটিক ষ্টেডিয়াম।